এয়া আমাৰ ঘৰৰ সন্মুখ তুলসী বৃক্ষ। এয়া চাওক তুলসী বৃক্ষ। তাৰপিছত এই আমাৰ বাগিচা। আগতে এবাৰ বাগিচাৰ ফটো মই দেখাইছিলোঁ আপোনালোকক। আকৌ এবাৰ চাওক বাগিচাৰ ফটো। ফুলবিলাকৰ নামবিলাক মই নাজানো, কাৰণ ফুলৰ ওপৰত মোৰ গৱেষণা নাই, আৰু এনেকুৱা ফুল প্ৰেমিক ব্যক্তিও মই নহয়। বৃক্ষ প্ৰেমিক ব্যক্তিটো মই হয় অৱশ্যে, প্ৰকৃতি প্ৰেমিক বৃক্ষ প্ৰেমিক হয়, কিন্তু ফুলৰ সেনেকুৱা প্ৰেমিক নহয় মই, সেইকাৰণে ফুলৰ নামবিলাক ক'ব নোৱাৰিম। বহুত সুন্দৰ সুন্দৰ ফুল আছে। শ্ৰীমতীৰ অপূৰ্ব শ্ৰী আৰু ফুলনিৰ প্ৰতি থকা গভীৰ নিষ্ঠা, আৱেগ আৰু পুৰুষাৰ্থৰ পৰিচয় এই ফুলনিখনত আছে। তেওঁ দিনত প্ৰায় 2-3 ঘণ্টা ফুলনিখনৰ নামত তেওঁৰ প্ৰাণৰ আৱেগ ঢালি দিয়ে। গতিকে ফুলনিখনে তেওঁৰ প্ৰাণৰ আৱেগেৰে সিক্ত হৈ উঠা আমি দেখা পাইছোঁ। ইয়াতে চাওক বেলেগ বেলেগ ধৰণৰ বৃক্ষ। এই চাওক, এই বেলেগ বেলেগ ধৰণৰ। এইটো আমাৰ গছৰ ঘৰৰ সন্মুখৰ এডাল আম বৃক্ষ। অহৰ্নিশে অক্সিজেন বিকৰণ কৰি কিনে সমাজৰ অপাৰ উপকাৰ কৰি আছে, ঘৰখনকো ৰক্ষা কৰি আছে। আৰু ইয়াতেও আছে কিছু বৃক্ষ। এই বৃক্ষবিলাক আপোনালোকে চাওক, ভাল পাব চাই, কাৰণ আজিকালি অধিকাংশ ব্যক্তিয়ে ফুল প্ৰেমিক আৰু ঘৰত বহুতে বাগিচা ৰাখিছে। অলপতে মই অলকা বাইদেউৰ ঘৰত গৈছিলোঁ, তেওঁৰ ঘৰতো এখন সৰু সুৰা বাগিচাই দেখা পাইছোঁ, খুব ভাল লাগিছে। এইডাল নিম গছ। এই গছডালৰ মহিমা পুৰাণ মহাভাৰতত ভৰি আছে, আয়ুৰ্বেদত ভৰি আছে। এই গছডালে কেঞ্চাৰৰ পৰা আৰম্ভ কৰি যিমান দুচিকিৎস বেমাৰ আছে, দাঁতৰ বেমাৰৰ পৰা, দাঁতৰ অসাধ্য ৰোগৰ পৰা আদি কৰি সকলো আৰোগ্য কৰিব পাৰে নিম পাতে। ৰাতিপুৱা যদি নিমৰ ডালেৰে দাঁত ঘঁহা হয় আৰু পাত যদি খোৱা হয়, পাতৰ ভস্ম যদি দাঁতত লগোৱা হয়, গতিকে সুন্দৰ। আৰু এই হৈছে নাৰিকল বৃক্ষ এডাল। আৰু এডাল নাৰিকল বৃক্ষ আছে, এইডাল। এইখন আমাৰ নতুন গাড়ী। এই বেছি দিন হোৱা নাই গাড়ীখন কিনা, 2-3 মাহমান হৈছে। ৱেগনাৰ। এইটো ঘৰৰ এডাল আৰু এডাল নাৰিকল বৃক্ষ। এইটো সুন্দৰ পৰিৱেশ এটা, অতি সুন্দৰ এটা পৰিৱেশ।